ট্ৰেক্টৰ জেচিপিৰ দৌৰাত্মক ধুলিময় ৰামদিয়াৰ দাঁতি কাষৰীয়া অঞ্চল পুঠিমাৰীৰ বুকু ট্ৰেক্টৰ জেচিপিৰে মাটিৰ অবাধ খনন কাৰ্য হাজু উজানকুৰি চটলবাৰীৰ সমীপত পুঠিমাৰী নৈৰ বুকুত নিতৌ ট্ৰেক্টৰ জেচিপিৰে অবৈধভাৱে চলাই আহিছে মাটিৰ অবাধ খনন কাৰ্য এনেদৰে বালি মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে ধুলিময় হৈ পৰিছে ৰামদিয়াৰ দাঁতি কাষৰীয়া সমগ্ৰ অঞ্চল ইফালে উজানকুৰিৰ পথেৰে পথচাৰীৰ লোকসকলৰ উপৰিও স্কুলীয় ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে হাজু বন বিভাগৰ কাৰ্যালয়ত স্থানীয় ৰাইজে বিষয়টো অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে স্থানীয় সচেতন ৰাইজে প্ৰকাশ কৰি কয় যে বন বিভাগৰ জ্ঞাতসাৰে হাজুৰ চটলবাৰীৰ সমীপৰ পুঠিমাৰী নৈৰ বুকুত অব্যাহত আছে বালি খনন কাৰ্য সকলো দেখি শুনিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উঠিছে হাজু বন বিভাগৰ বিৰুদ্ধে হয় বৰ্তমান ৰামদেও উজানকুৰি অঞ্চলত ট্ৰেক্টৰৰ যি দৌৰাত্ময় ট্ৰেক্টৰে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে ইয়াত কোনো ধৰণৰ তেখেতসকলৰ তিৰপাল টানৰ ব্যৱস্থা নাই গতিকে বন বিভাগে নীৰৱে শুই আছে যেন আমি অনুভৱ কৰিছো আৰু নদীৰ পাৰৰ মাটিবিলাক যি ধৰণে ধ্বংস কৰি গৈছে তেওঁলোকে গতিকে আমি ছাত্ৰ সন্থাই ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ৰাইজৰ জিয়াটো ভোগাইছে আসলতে গতিকে প্ৰশাসন বন বিভাগ আমি অতি শীঘ্ৰে ইয়াৰ ক্ষেত্ৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাৰ ট্ৰেক্টৰৰ মালিক পক্ষক আমি আহ্বান জনাইছো আমি দাবী জনাইছো যে তেখেতসকলৰ যিবিলাক নিয়ম আছে তিৰপাল টানৰ যিবিলাক নিয়ম আছে সেইবিলাক কোনো ধৰণৰ তেখেতসকলে ফলো কৰা নাই গতিকে অতি শীঘ্ৰে তেখেতসকলে নিয়মৰ মাজেৰে তেখেতসকলে মাটি কাটক আৰু যদি পাৰে আমাৰ নদীৰ মাটিবিলাক তেখেতসকলক আমি কাটিবলৈ মানা কৰিছো আমি আহ্বান জনাইছো দাবী জনাইছো আৰু প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন আৰু আমাৰ বন বিভাগক আমি আহ্বান জনাইছো যাতে এই ক্ষেত্ৰত তেখেতসকলে কঠোৰ ভূমিকা যাতে পালন কৰে হয় স্কুলৰ ল'ৰা ছোৱালীবিলাকে আপোনাৰ দেখিবলৈ পাব আপোনালোকে যথেষ্ট অসুবিধা হয় চকুত তেখেতসকলে নেদেখা পৰিৱেশ এটা সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত আমি কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে বন বিভাগ আৰু প্ৰশাসনক আমি দাবী জনাইছো প্ৰশাসন আৰু বন বিভাগ জড়িত হৈ থাকে নেকি এইবিলাক সমস্যা হয় তেখেতসকলৰ যি নিৰ্বিকাৰ ভূমিকাই আমাৰ মাজতো সন্দেহ উপজায় গতিকে ৰাইজৰ মনত সন্দেহ উপজায় ৰাইজে ফোন কৰিলে তেখেতসকলে ফোন ৰিচিভ নকৰে বন বিভাগত গতিকে আমি আহ্বান জনাইছো দাবী জনাইছো যাতে ৰাইজক যাতে হাৰাশাস্তি নকৰে ৰাইজ যাতে জিয়াটো ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি নহয় সেই এই ক্ষেত্ৰত সময় থাকোতে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে কিন্তু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব হয় উজানকুৰি বুলি কয় হাজুৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বাঁচাও বেটি